কৰিলে আৰু সেই অস্ত্ৰ শিক্ষাৰে তেওঁলোক এনেদৰে সামৰ্থ্যশালী হ'ল তাৰকা হুবাহু মাৰিচ প্ৰভৃতি ৰাক্ষসসকলক অনায়াসে নিধন কৰিব পাৰিলে। আনহে নালাগে সেই অস্ত্ৰ শিক্ষাৰ কৌশলত অতি বীৰ্যৱান শক্তিধৰ 21 বাৰ যি ক্ষত্ৰিয় নিধন কৰি প্ৰদক্ষিণ কৰিছিল সেই পৰশুৰামকো পৰাস্ত কৰিবলৈ সমৰ্থ হ'ল। অৰ্থাৎ সেই কথাই প্ৰমাণ কৰিছে গুৰু লগা বিদ্যা পাখি লগা কাৰ। গুৰুৰ যোগেদিহে প্ৰকৃত বিদ্যা আয়ত্ত কৰিব পাৰি আৰু সেই বিদ্যাৰ যোগেদিহে তেওঁ প্ৰকৃত সামৰ্থ্যশালী হ'ব পাৰে। আমাক ৰাম বিজয় নাটে সেই শিক্ষা দিছে। আমি এই নাটকেইখনৰ অৱতাৰণা এইটো কাৰণেই কৰিলোঁ, আমাৰ সমাজত বহুত নাটৰ এতিয়া প্ৰচলন আছে, প্ৰত্যেক নাটৰে শিক্ষা আছে, কিন্তু মহাপুৰুষজনাৰ এই 6খন নাটৰ যি শিক্ষা আমাৰ সমাজ জীৱন পৰিশীলিত কৰাৰ ই আটাইতকৈ বাৰ্তা থকা শিক্ষা থকা নাট। এই 6খন নাট যদি কোনোবাই তাক মনন কৰে, চিন্তন কৰে, তাৰ কথা অনুশীলন কৰে, তেওঁৰ জীৱনটো সুন্দৰটো কৰিব পাৰিবই, সমাজখনো ধুনীয়া হ'ব। ভাওনাই আমাক কেনেকৈ আধ্যাত্মিকতা, নৈতিকতা, সদাচাৰী, সংযমী জীৱনৰ শিক্ষা দিছে চাওক। আমাৰ সত্ৰৰ বৈষ্ণৱ শিল্পীসকলক লৈ আহিছোঁ, আমি অকণমান গীতৰ মাধ্যমেৰে আপোনালোকক সেই আভাস দিবলৈ বিচাৰিছোঁ। ভাওনাৰ আৰম্ভণিতে গায়ন বায়ন পৰিৱেশন কৰে, গায়ন বায়নে সভা জয় কৰে, সভাখন জয় কৰাৰ পৰিৱেশ আছে গায়ন বায়নৰ। তাৰপিছতে সূত্ৰধাৰ ওলায়। সূত্ৰধাৰ এনে এটি চৰিত্ৰ যি গায়ক, যি নৰ্তক, যি উপস্থাপক, যি পৰিচালক, যি নিৰ্দেশক। আমাৰ ভ্ৰাম্যমান থিয়েটাৰতে হওক, মঞ্চ নাটকতে হওক, বিভিন্ন তাৰ পদবী থাকে, কিন্তু অংকীয়া ভাওনাৰ এটা চৰিত্ৰই গোটেই নাটখন সৰ্বাংশে পৰিচালনা কৰে। সেই সূত্ৰধাৰ পিছত যি ভাওনাই নহওক, সেই মুখ্য চৰিত্ৰ প্ৰৱেশ কৰিবই লাগিব। সেই মুখ্য চৰিত্ৰ মানে ভাওনাৰ মুখ্য চৰিত্ৰটোক কোৱা নাই, যি ভগৱান চৰিত্ৰ, সেই ভগৱান চৰিত্ৰৰ কথা কোৱা হৈছে। সেই ভগৱান চৰিত্ৰ প্ৰৱেশ কৰাৰ লগে লগে কেনেকৈ আধ্যাত্মিক ভাৱ সকলোৰে হৃদয়ত উঠলি উঠে চাওক। আমি সেই গীতটি আভাস দিবৰ কাৰণে আহ্বান জনাইছোঁ। ভেৰি পদ বেশ ও পদ বেশ ৰঘুনাথ ঐয়াৰে চাওক, ভগৱত চৰিত্ৰ প্ৰৱেশ কৰাৰ লগে লগে আমি যাক গোসাঁই বুলি কওঁ, গোসাঁই প্ৰৱেশ কৰাৰ লগে লগে কেনেকৈ আধ্যাত্মিক ভাৱৰ জোৱাৰ উঠে। এই সিন্ধুৰাৰ আগত গোৱা গীত তথা একতালত গোৱা সেই গীতটোৱে সেই কথাকেই সূচনা কৰিছে। আনহে নালাগে নিজৰ পুত্ৰ হ'ব পাৰে। সেই কৃষ্ণ চৰিত্ৰত যেতিয়া ল'ৰাটিয়ে ৰূপায়ণ কৰে, তেওঁক দেখিও পিতৃ মাতৃয়ে সেৱা জনায়। কোনো কাৰণতে পিতৃ মাতৃয়ে তেওঁক সোণটো বুলি, বোপাইটো বুলি সেৱা নকৰে। আৰু সেই পিতৃ মাতৃক কৃষ্ণ ওলাওঁতে সেৱা কৰিবৰ কাৰণে কোনেও তেওঁলোকক শিকাই নিদিয়ে। তেওঁলোকৰ হৃদয়ত এনে আলোড়ন সৃষ্টি হয়, আপোনা আপুনিভাৱে আধ্যাত্মিক ভাৱ লৈ সেই কৃষ্ণৰ চৰণত সেৱা জনায়। কিন্তু মন কৰিবলগীয়া বিষয়, সেই কৃষ্ণ চৰিত্ৰত ৰূপায়ণ কৰা ল'ৰাটিয়ে যদি সদাচাৰী হৈ অহা নাই, যদি সংযমী হৈ অহা নাই, যদি অসদাচাৰী হৈ অখাদ্য খাই অকৰ্ণীয় কৰি প্ৰৱেশ কৰিছে, কৃষ্ণৰ ভাৱ লৈছে, সেই পিতৃ মাতৃয়ে জনোৱা সেৱা অথলে যাব। সেয়ে শিশু ভাওনাৰ
যি উদ্দেশ্যে ইয়াত উপস্থাপন কৰিব খোজা হৈছে, শিশুসকলক সেই শিক্ষা দিব লাগিব। বোপাইটো তই যেতিয়া কৃষ্ণৰ ভাও লৈছ, সদাচাৰী হৈ আহিব লাগিব, সংযমী হৈ আহিব লাগিব, তই পাৰিলে ব্ৰত উপবাসেৰে থাকিব লাগিব, আৰু তোৰ সেই কৰ্মৰ ফলত পৰিয়ালটোলৈ আশীৰ্বাদ বৰষিব। আমি যদি তেনে শিক্ষা প্ৰদান কৰিব পাৰোঁ, শিশুসকল নিশ্চয় কুমলীয়া বয়সতে তেওঁলোকে সুন্দৰ জীৱনৰ গঢ় দিবলৈ সমৰ্থ হ'ব। ঠিক সেইদৰে শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণে অনাদি জগদীশ্বৰায় নমহৰি হৰাত্মনে। শিৱ বিষ্ণুক যিদৰে অভেদ জ্ঞান কৰা হৈছে, ভাওনাটো সেই কৃষ্ণৰ লগে লগে যেতিয়া শিৱদেৱ প্ৰৱেশ কৰে, সেই শিৱদেৱৰ ক্ষেত্ৰতো সেই আধ্যাত্মিক ভাৱ একেদৰে বিৰাজিত হয়। কেনেকৈ সেই আধ্যাত্মিক ভাৱ উঠলি উঠে চাওক। শম্ভু শুভং কৰ শশাংক শেখৰ সুৰপানী শিৱ শিৰে জতা আৰে সুৰপানী শিৱ শিৰে জতা সুৰপানী শিৱ শিৰে জতা ধৰ। শিৱদেৱক ৰুদ্ৰ বুলি কোৱা হৈছে, শিৱদেৱক সংহাৰক বুলি কোৱা হৈছে। শিৱদেৱৰ দুটা চৰিত্ৰ আছে। তেওঁ পোনে পোনে সংহাৰকৰ ভূমিকা গ্ৰহণ নকৰে। তেওঁৰ যিটো শান্তৰূপ, সেই অৰ্থত শিৱ ভদ্ৰ। যেতিয়া তেওঁৰ উগ্ৰভাৱ প্ৰকাশ পায়, সেই অৰ্থত শিৱ ৰুদ্ৰ। আমাক সেই শিক্ষা দিছে যে আমি যেতিয়া ভগৱন্তৰ চৰণত বিনয় ভাৱেৰে আত্মপ্ৰকাশ কৰিম, আমাৰ ক্ষেত্ৰতো তেওঁ শান্ত হৈ থাকিব। যদি আমি দিব্য উপদেশ অৱমাননা কৰি স্বেচ্ছাচাৰে চলিবলৈ চেষ্টা কৰোঁ, আমাৰ ক্ষেত্ৰতো শিৱ ৰুদ্ৰ হৈ যাব। সেই শিৱদেৱৰ এই প্ৰৱেশৰ যোগেদি তেওঁৰ সেই সাম্য মূৰ্তি, সেই শান্ত ভাৱৰ পৰিচয় দিয়া হৈছে, য'ত আছে আধ্যাত্মিকতাৰ মূল মন্ত্ৰ। ঠিক সেইদৰে আপোনালোকে জানে, ভাওনাত ঊৰ্ধ্বত চৰিত্ৰ প্ৰৱেশ কৰিব পাৰে, কিন্তু ঊৰ্ধ্বত চৰিত্ৰ হ'ল বুলিয়েই মাত্ৰা বিগহিত কাৰ্য কৰি তেওঁ ভাওনাত প্ৰৱেশ কৰিব নোৱাৰে, ভাওনাৰ অভিনয় প্ৰদৰ্শন কৰিব নোৱাৰে। তেওঁ ঊৰ্ধ্বতালী চৰিত্ৰক নিয়ন্ত্ৰণ কৰিবই লাগিব। আৰু সেয়ে ঊৰ্ধ্বত চৰিত্ৰ এটি প্ৰৱেশ কৰোঁতে গীত তালৰ মাজেৰে তেওঁক নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে। কেনেকৈ চাওক। ও প্ৰৱেশ হিৰণ্য কশী পুৰাজন সংগে মহা মন্ত্ৰী আৰু সংগে মহা মন্ত্ৰী আৰু সেনা নিপ্ৰধান প্ৰৱেশ হিৰণ্য কশী পুৰাজন। হয়, ঊৰ্ধ্বত চৰিত্ৰৰ প্ৰতীক, কিন্তু নিয়ন্ত্ৰণৰ মাত্ৰা ৰক্ষা কৰিহে তেওঁ প্ৰৱেশ কৰিব পাৰে, সংলাপ মাতিব পাৰে। আজি দুখৰ বিষয়, বহু ঠাইত সেই ঊৰ্ধ্বতালীৰ সীমা পাৰ কৰি চৰিত্ৰই অভিনয় প্ৰকাশ কৰে। আৰু যদি সেয়াই হয়, ভাওনাৰ যদি নিয়ন্ত্ৰণৰ শিক্ষা নাথাকে, ভাওনাৰ ধৰ্ম লোপ পাব। ঠিক সেইদৰে ধাৰ্মিক ৰজা এজন প্ৰৱেশ কৰোঁতে আপোনা আপুনি কেনেকৈ তেওঁক ধাৰ্মিক ভাৱ প্ৰদান কৰা হৈছে চাওক। ও প্ৰৱেশ সভাৰ মাজে পৰীক্ষিত ৰাজন সংগে চৰে মহামন্ত্ৰী সেনানী প্ৰধান
মতি চলি যায় প্ৰভু লয়ন কৰ প্ৰৱেশ সভাৰ মাজে পৰীক্ষিত ৰাজন সংগে মহা মন্ত্ৰী আৰু সেনানী প্ৰধান এনেই ধাৰ্মিক ৰজা তাতে তেওঁৰ ধাৰ্মিক চৰিত্ৰ প্ৰতিফলনৰ কাৰণে গীতৰ যোগেদি সেই সুযোগ দিয়া হৈছে। এখন ভাওনাত কোনোবা এজন দৈত্য মূল চৰিত্ৰ হ'ব পাৰে, কোনোবা এজন ধাৰ্মিক ৰজা মূল চৰিত্ৰ হ'ব পাৰে, আৰু যেতিয়া সেই চৰিত্ৰ ৰূপায়ণ কৰে তেওঁ গোটেই ভাওনাখনৰ মূল পৰিচয় প্ৰদান কৰিবলৈ সমৰ্থ হয়। সেয়া আমাৰ আগৰ পৰম্পৰা অনুসৰি মূল চৰিত্ৰত ভাও লোৱাজন ব্ৰতে উপবাসে থাকিব লাগিব। তেওঁ হিৰণ্যকশিপু হ'লেও ব্ৰতে উপবাসে থাকিব লাগিব, ৰাৱণ কংস হ'লেও ব্ৰতে উপবাসে থাকিব লাগিব। আমাৰ শিশুক আমি সেই শিক্ষা দিব লাগিব যে ব্ৰতে উপবাসে থাকি ভাওনাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কিয় কোৱা হৈছে। চাবলৈ গ'লে কংসটো উদ্ধত চৰিত্ৰৰ প্ৰতীক, ৰাৱণটো উদ্ধত চৰিত্ৰৰ প্ৰতীক, দুৰ্যোধন উদ্ধত চৰিত্ৰৰ প্ৰতীক, কিন্তু তাৰ মাজতো সেই বাৰ্তা দিয়া হৈছে যে ব্ৰত উপবাসেৰে থাকিলেহে সেই ভাওনাৰ মূল চৰিত্ৰৰ যিটো ৰূপায়ণ সেইটো সাৰ্থক হ'ব পাৰে। তাৰমানে তাৰ মাজত আছে আধ্যাত্মিক শিক্ষা, তাৰ মাজত আছে নৈতিক শিক্ষা, তাৰ মাজত আছে সদাচাৰী জীৱনৰ শিক্ষা, তাৰ মাজত আছে সংযমী জীৱনৰ শিক্ষা। আমি এনেই শিক্ষাৰে যদি শিশুসকলক এতিয়াৰ পৰাই শিক্ষা দিব পাৰোঁ, আমি ক'ব খোজোঁ তেওঁলোক কেতিয়াও জীৱনত অবাধে গতি কৰিব নোৱাৰে। কিন্তু আজিকালি শিশু ভাওনাৰো অভাৱ নাই। শিশু ভাওনা কৰাৰ পিছতো ল'ৰা ছোৱালী উদ্ধত হৈছে, তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। কিয়? ভাওনাৰ প্ৰকৃত তত্ত্ব তেওঁলোকক প্ৰদৰ্শন কৰোৱাৰ ক্ষেত্ৰত আমি যেন ক'ৰবাত ব্যৰ্থ হৈছোঁ। আৰু যদি আমি সেইটো সঁচাকৈয়ে ৰাখিব পাৰোঁ, দেখিব আমাৰ শিশু ভাওনাৰ যোগেদি কিমান এটা সুন্দৰ প্ৰভাৱ পৰিব সমাজৰ মাজত। ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে ভাওনাত যেতিয়া চৰিত্ৰৰ খং উঠে যুদ্ধ কৰে, কিন্তু পোনে পোনে যুদ্ধ নকৰে। দুখন ৰাজ্যৰ মাজত যেতিয়া যুদ্ধ লাগে যুদ্ধ যাত্ৰা কৰে। আগৰ পৰম্পৰা অনুসৰি যুদ্ধ যাত্ৰা কৰিব লগা হ'লে কালি বজাব লাগিব, ভেৰু বজাব লাগিব, বৰশংখ বজাব লাগিব, পৰকাঁ বজাব লাগিব। তাৰ বাদ্যধ্বনিৰ মাজেৰেহে, মাংগলিক ধ্বনিৰ মাজেৰেহে তেওঁলোকে যাত্ৰা কৰিব পাৰে। আৰু সেই যাত্ৰাত এফালে যুদ্ধ কৰিব, কিন্তু সেই যুদ্ধ যাত্ৰাত কেনেকৈ পৰিশীলিত তাত সুৰ আছে, পৰিশীলিত বাৰ্তা আছে। চাওক, পতাকা উৰাৱে স্তম্ভু পৰি ৰমণীয় উলুধ্বনি কৰি উৰে অম্বৰে পত পত কৰি বাজে আনন্দ দহৰি তুৰি কাংশ কালি ভেৰি মৃদংগ মন্দিৰ মাঞ্জৰি উৎসৱ মুখৰিত দৈত্যপুৰী। উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু সেই দৈত্যসকলে যুদ্ধ যাত্ৰা কৰিছে নিয়ন্ত্ৰণৰ মাধ্যমেৰে, মাংগলিক ধ্বনিৰে, পৰিশীলিত পৰিৱেশেৰে। আৰু এই যুদ্ধযাত্ৰা গীতসমূহত এফালে সাহিত্যৰ অলংকাৰ ব্যৱহাৰ কৰা হৈছে, আনফালে বাদ্যযন্ত্ৰৰ পৰিচয় দিয়া হৈছে। সেয়ে পোনে পোনে কেৱল যুদ্ধযাত্ৰাৰ গীত গোৱা নাই, তাত আছে সাহিত্যৰ অলংকাৰ, বাদ্যযন্ত্ৰৰ ব্যৱহাৰ আৰু পৰিৱেশৰ বাৰ্তা। ঠিক তেনেকৈ দুজনে যুদ্ধ কৰিব লগা হ'ল। পোনে পোনে অস্ত্ৰখন প্ৰয়োগ কৰেনে? নকৰে। যি মাধ্যমেৰে যুদ্ধ কৰে তাতো আছে পৰিশীলিত ৰূপ। চাওক কেনেকৈ সেই পৰিশীলিত ৰূপ দিয়া হৈছে। উধৰ্ম সমে যুদ্ধ কৰে কৰি যুগে
আউনীআটী সত্ৰত পঞ্চছোৱাৰী তালত এটা যুদ্ধৰ গীত গায়। আমি অকণমান তাৰো আভাস দিবৰ কাৰণে আহ্বান জনাইছোঁ। দুয়ো বীৰে যুদ্ধ কৰে অতি ভয়ংকৰ, দুইকো দুই হালে বাণ অতি তীক্ষ্ণতৰ, দুইকো দুই হালে বাণ অতি তীক্ষ্ণতৰ। যুদ্ধ কৰিছে, খং ভাৱ প্ৰকাশ কৰিছে, উগ্ৰ স্বভাৱ প্ৰকাশ কৰিছে, তাৰ মাজত আছে নিয়ন্ত্ৰণ। বিশেষকৈ সত্ৰসমূহত যি যুদ্ধ থাকে, ভাওনাৰ মাজত থকা যুদ্ধ, সেই যুদ্ধত নাচ আছে। নাচৰ মাধ্যমেৰেহে যুদ্ধ কৰিব পাৰে। সেই সত্ৰীয়া যুদ্ধবিলাক নাচ প্ৰধান। কিন্তু আজিকালি দেখা যায় একেখন বাজানাতে সকলো যুদ্ধ প্ৰয়োগ কৰা হৈছে, কিন্তু বেলেগ বেলেগ যুদ্ধৰ বাজানা আছে। তৰোৱাল যুদ্ধৰ বাজানা বেলেগ, অসি যুদ্ধৰ বাজানা বেলেগ, ধনু যুদ্ধৰ বাজানা বেলেগ, শূল খেল বল্লমৰ বাজানা বেলেগ, গদা যুদ্ধৰ বাজানা বেলেগ। এইদৰে চৰিত্ৰক সেই বাজানাৰ মাধ্যমেৰে এফালে যুদ্ধ কৰাৰ বাৰ্তা দিয়া হৈছে, আনফালে নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে। ঠিক সেইদৰে ভাওনাত চৰিত্ৰই কান্দে, দুখ ভাৱ প্ৰকাশ কৰে। মঞ্চ নাটৰ দৰে হুবহু ভাৱৰীয়াই কান্দিব নোৱাৰে। ভাৱৰীয়াই কেনেকৈ কান্দে, ভাৱৰীয়াই কেনেকৈ দুখ কৰে, সুখ ভাৱ প্ৰকাশ কৰে। মাধ্যম বিলাপ, একাৱলী, মুক্তাৱলী, মধ্যাৱলী, বিন্ধ্যাৱলী, জোনা, লেছাৰী আদি বিলাপসমূহ। আমাৰ বিদ্যাসাগৰ ডাঙৰীয়া আছে, নগাঁৱৰ মানুহ, খুব ভাল বিলাপ জানে তেখেতে। আমি এই মুহূৰ্তত এটি ধৰমজ্যোতি বিলাপ অকণমান আভাস দিবৰ কাৰণে আহ্বান জনাইছোঁ। বিধি কিনো মোৰ কপালে এৰিখিলা, আৰে দৈত্য হাতে মোৰ আজি নৰ এটি চৰিত্ৰই তেওঁৰ দুখ ভাৱ প্ৰকাশ কৰিছে। কেনেকৈ মাৰ্জিত ৰূপত দুখ প্ৰকাশ কৰিছে, এই তাৰ জ্বলন্ত উদাহৰণ। তেনেকৈ এতিয়া একাৱলী আমি আভাস দিবৰ কাৰণে আহ্বান জনাইছোঁ। উয়াৰে নামাৰিবা বীৰ বৰয়ে, ধৰু চৰণত আৰে হাবিধি কিনো মোৰ কপালে লিখিল। তেনেকৈ এটি মধ্যাৱলী বিলাপ আভাস দিবৰ কাৰণে আহ্বান জনাইছোঁ। কৰা দয়া কৰোণা অহিজনাৰ ধন, আমি অতি হীনমতি নাজানো স্তুতি নতি, কৰা দয়া আমি অজ্ঞজন, কৰা দয়া কৰোণা অহিজনাৰে ধন। এনে বিলাপবিলাকত শোকৰ আকুলতা থাকে আৰু লগে লগে থাকে
স্তুতিসূচক প্ৰাৰ্থনা। দৌল দেৱালয় মঠ মন্দিৰত উদাত্ত স্বৰেৰে দেৱ দেৱীক তথা ভগৱন্তক প্ৰাৰ্থনা জনোৱা হয়। কিন্তু আমাৰ ভাওনাত কিমান বিনীত ভাৱেৰে ভগৱন্তক প্ৰাৰ্থনা জনোৱা হয় চাওক। নাথ হৰে দেহি মে শ্ৰী চৰণে শৰণম ভৱতাপোপ সমন দমনং কালভুজং গম ভৱ ভয়হৰণং দেহি মে শ্ৰী চৰণে শৰণং। আমাৰ গ্ৰাম্য জীৱনৰ ভাওনা পৰম্পৰাত তথা থলুৱা ভাওনাত সেই কিন্তু একেটি বিনয়ী সুৰ বাজি উঠে। কি সেই সুৰটি? নমো নমো নাৰায়ণ দিয়া দৰিখন তোমাৰ চৰণে মই কৰোঁ বন্দন। চাওক কিমান বিনীত ভাৱেৰে ভগৱন্তক প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। সেই ভাওনাৰ কোনো চৰিত্ৰই এই সুৰৰ পৰা আঁতৰি যাব নোৱাৰে। দৈত্য দানৱ পিশাচ যি চৰিত্ৰৰে অধিকাৰী নহওক, তেওঁ সেই সুৰতেই বিনয়ী হৈ ভগৱন্তক প্ৰাৰ্থনা জনাব লাগিব। দেৱতায়ো প্ৰাৰ্থনা কৰিব লাগিব, ঋষিয়েও প্ৰাৰ্থনা কৰিব লাগিব। সকলো চৰিত্ৰই তেনেই সুৰতেই ভগৱন্তক প্ৰাৰ্থনা কৰে। এয়া হৈছে মানুহক বিনয়ী জীৱনৰ শিক্ষা দিয়া ভাওনাৰ মূল ধৰ্ম। আপোনালোকে জানে ভাওনাত কামাতুৰ চৰিত্ৰ থাকে, কিন্তু কামাতুৰ চৰিত্ৰ হ'ল বুলিয়েই অশালীনভাৱে অশ্লীলভাৱে তেওঁ কাম ভাৱ প্ৰকাশ কৰিব নোৱাৰে। তাৰ উদাহৰণ এই গীতটোৰ যোগেদি কৈছে। এফালে ৰূপক তালত ভূপালীৰ আগত গোৱা গীতটো, আনফালে বেলুৱাৰ আগত গোৱা গীতটোৱে আমাক সেই বাৰ্তা প্ৰদান কৰিছে। চাওক কেনেকৈ দিছে। আহা আহা দিব নাৰী দিয়া সম্ভাষণ কত আছা পিতা মোক দিয়া দৰ্শন আৰে দৈত হাতে আজি মোৰ নৰহে জীৱন। এফালে কামাতুৰ চৰিত্ৰগৰাকীয়ে কাম ভাৱ প্ৰকাশ কৰিছে যদিও আমি আকৌ কৈছোঁ নিৰ্লজ্জভাৱে অশালীনভাৱে অশ্লীলভাৱে সেই কাম ভাৱ প্ৰকাশ কৰা নাই। যি ভাৱেৰে প্ৰকাশ কৰিছে তাত আছে নিয়ন্ত্ৰণৰ মাত্ৰা। আৰু আনফালে যিগৰাকী স্ত্ৰী আঁতৰত পৰিছে তেওঁ হুলস্থুল কৰি চিঞৰ বাখৰ কৰি কাৰোবাক মতা নাই। যি নিয়ন্ত্ৰিত ৰূপত মাতিছে সেয়াই হৈছে ভাওনাৰ নিয়ন্ত্ৰণৰ শিক্ষা। আমি সেই ক'ব খোজোঁ, ভাওনাৰ চৰিত্ৰই যদি নিয়ন্ত্ৰণৰ মাধ্যমেৰে অভিনয় প্ৰদৰ্শন কৰে আৰু আমি যদি সেই অভিনয় দৰ্শন কৰি সকলো আপ্লুত হওঁ, তেতিয়াহ'লে আমি সেই শিক্ষা ঘৰলৈ কিয় আনিব নোৱাৰোঁ? আমাৰো কান্দোন আছে, আমাৰো খং আছে, আমাৰো হাঁহি আছে, আমাৰো কাম ভাৱ আছে, আমাৰো তেনেকুৱা ধৰণৰ আমাৰ বিভিন্ন ভাৱ আছে। কিন্তু আমি ভাওনাৰ চৰিত্ৰৰ দৰে যদি আমি সেই শিক্ষাবিলাক প্ৰতিফলন ঘটাওঁ, আমিও প্ৰত্যেকেই আমি নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু এয়াই হৈছে ভাওনাৰ মূল বাৰ্তা। আৰু সময় নলওঁ, আমি শেষত ভাওনাৰ সেই গায়ন বায়নৰ স্তৱক্তিৰে আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। কিন্তু লগে লগে আমি এই কথা পুনৰ উত্থাপন কৰিবলৈ বিচাৰিছোঁ, যিহেতু শিশু ভাওনা সমাৰোহ, শিশু ভাওনা প্ৰতিযোগিতা, কুমলীয়া বাঁহডালক ভাঁজ দিলে যেনেকৈ তাৰ আমি সঠিক ৰূপ দিব পাৰোঁ,
তেনেকৈ কোমল বয়সতে শিশুসকলক যদি আমি সেই আধ্যাত্মিক চেতনাৰে নৈতিক চেতনাৰে সংযমী সদাচাৰী জীৱনৰ চেতনাৰে উদ্বুদ্ধ কৰিব পাৰোঁ সেই শিশু পুৰঠ ব্যক্তিলৈ ৰূপান্তৰিত হ'বই আৰু সেই শিশুৱে আমাৰ সমাজখন ধৰি ৰখাৰ ক্ষমতা লাভ কৰিবই আৰু সেই শিশুৰ মাধ্যমেৰে ঘৰখনত কেতিয়াও উৎপাত আৰম্ভ হ'ব নোৱাৰে আৰু সেই শিশুৰ মাধ্যমেৰে সমাজৰ উচ্ছৃংখল পৰিৱেশ কেতিয়াও সৃষ্টি হ'ব নোৱাৰে আমি আশা কৰিম বহু ঠাইত শিশু ভাওনা হৈছে কিন্তু মধ্য মাজুলী সাংস্কৃতিক গোষ্ঠীয়ে যি শিশু ভাওনা কৰিছে এয়া ব্যতিক্ৰম ধৰ্মী শিশু ভাওনা হ'ব লাগিব এই শিশু ভাওনা সমাৰোহে প্ৰতিযোগিতাই ক'ব লাগিব যে আমাৰ 11 দিনত কেৱল ভাওনাৰ প্ৰদৰ্শন কৰিয়েই শিশুসকল ক্ষান্ত হৈ থকা নাই তেওঁলোকে তাৰ ভাৱৰ প্ৰতিফলন ঘটাইছে তেওঁলোকে ব্যভিচাৰী দুখৰ পৰা মুক্ত হৈছে অপৰাধ প্ৰৱণতাৰ পৰা আঁতৰি আহিছে আৰু সুন্দৰ জীৱন প্ৰদৰ্শন কৰিছে আহক আমি আটাইয়ে সকলোৱে সেই সংকল্প লওঁ যে মধ্য মাজুলীত অনুষ্ঠিত হোৱা শিল্পী সমাজৰ সৌজন্যত অনুষ্ঠিত হোৱা এই শিশু সমাৰোহে